নমস্কাৰ এই ভিডিওটোৰ বেনাৰখনত আপোনালোকে সকলোৱে দেখিবলৈ পাইছে যে এটিএম কাৰ্ড থকা সকলোৱে 200 টকাকৈ পাব আৰু 200 টকাকৈ পাবৰ বাবে আপোনালোকে এই ভিডিওটো শেষলৈকে চাব লাগিব এই ভিডিওটো চোৱা হোৱাৰ পিছত আপোনালোক সকলোৱে 200 টকাকৈ লাভ কৰিব পাৰিব যি সকলৰ এটিএম কাৰ্ড বেংক একাউণ্ট আছে তো আপোনালোকে এই 200 টকাটো পাবৰ বাবে কি কি কৰিব লাগিব এই ভিডিওটিত মই আপোনালোকক সুন্দৰভাৱে বুজাবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনালোকে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব এপ এটা ডাউনলোড কৰিব লাগিব এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব আপোনালোকে লিংকটোত ক্লিক কৰক আৰু এই এপটো ইনষ্টল কৰক যেতিয়া আপোনালোকৰ এপটো ইনষ্টল হ'ব ইনষ্টল হোৱাৰ পিছত আপোনাৰ বেংকৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে ৰেজিষ্টাৰ আছে সেই মোবাইল নম্বৰটো বহাই কিনে আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব যেতিয়া লগইন হ'ব লগইন হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব যাব আপোনালোকে স্ক্ৰিনত সকলোৱে দেখিবলৈ পাইছে এনেকুৱা এটা ইন্টাৰফেস আহি যাব এনেকুৱা এটা ইন্টাৰফেস আহি যোৱাৰ পিছত ইয়াতে আপোনালোকে তলত দেখিবলৈ পাইছে মাই মানি বুলি অপচনটো তো মাই মানিত এবাৰ আপোনালোকে ক্লিক কৰিব লাগিব মাই মানিত ক্লিক কৰাৰ পিছত অকমান এনেকৈ ওপৰৰ পিনে ঠেলাই দিব লাগিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইউপিআই বেংক একাউণ্ট বুলি তো ইউপিআই বেংক একাউণ্টত এবাৰ প্ৰথমতে ক্লিক কৰিব লাগিব তো অলৰেডি মোৰ ইয়াতে বেংক একাউণ্টটো দিয়া আছে তো আপোনালোকে ইয়াতে বেংক একাউণ্টটো এড কৰিবৰ বাবে তো আপোনালোকে এতে এডেড নিউ বেংক একাউণ্টত এবাৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে বহুতো বেংকৰ নাম আহি যাব আপোনাৰ যেটো বেংকৰ নাম সেই বেংকৰ নামটোত এবাৰ ক্লিক কৰিব লাগিব ইয়াতে তো মোৰ এতিয়া এইচডিএফসি বেংক তো মই এইচডিএফসি বেংকত এবাৰ ক্লিক কৰিব লাগিব তাৰ পিছত অকমান ফেচিং দেখুৱাব ফেচিং হোৱাৰ পিছত সাকসেসফুল বুলি দেখাই দিব যদি আপোনাৰ এই বেংকটো আপোনাৰ মোবাইল নম্বৰটোৰ লগত ৰেজিষ্টাৰ আছে লগইন কৰোতে যেটো দিছিলে তেতিয়া আপোনাৰ এনেকৈ সাকসেসফুল বুলি আহি যাব তো আপোনালোকৰ এনেকৈ প্ৰথমতে বেংক একাউণ্টটো এড হৈ যাব এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে কি আপোনালোকে বেংক একাউণ্টটো এড কৰাৰ পিছত ইয়াতে তলত লিখা থাকিব ভীম ইউপিআই বুলি তো মোৰ ইয়াতে ৰিসেট ভীম ইউপিআই বুলি লিখা আছে কাৰণ অলৰেডি মই ভীম ইউপিআই টো বনাই থৈছো তো আপোনালোকৰ ভীম ইউপিআই পিন বুলি লিখা থাকিব যেতিয়া আপোনালোকে ভীম ইউপিআই পিনত এবাৰ ক্লিক কৰি দিব আপোনালোকৰ ডেবিট কাৰ্ড ডিটেইল বুলি আহি যাব আপোনালোকৰ এটিএম কাৰ্ডখনৰ যে ডাঙৰ 16টা নম্বৰ আছে সেই 16টা নম্বৰৰ লাষ্টৰ 6টা নম্বৰ ইয়াতে বহাই দিব লাগিব তো লাষ্টৰ 6টা নম্বৰ মই ইয়াতে বহাই দিছো বাৰু 300996 তো এতিয়া মই লাষ্টৰ 6টা নম্বৰ বহাই দিলো আৰু ইয়াতে লিখা আছে MMYY মানে এটিএম কাৰ্ডখন কিমান মাহ কিমান বছৰলৈকে এক্সপিৰিয়েন্স আছে তো মোৰ 0721 লৈকে আছে তো মই এতিয়া ইয়াতে কন্টিনিউ ক্লিক কৰিব লাগিব আপোনালোকেও এনেকৈ কন্টিনিউ ক্লিক কৰি দিব যেতিয়া কন্টিনিউ ক্লিক কৰি দিব কন্টিনিউ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত ওটিপি আহিব আপোনালোকৰ মোবাইলত এনেকৈ ওটিপি আহি যাব আপোনালোকে ওটিপি টো বহাই দিব তাৰ পিছত হয়তো আপোনালোকৰ এটিএম পিন নাম্বাৰটো বিচাৰিব পাৰে এটিএম পিন নম্বৰটো বহাই দিব আৰু যদি এটিএম পিন নম্বৰটো নিবিচাৰে তেনে হলে আপোনালোকৰ সেট ইউপিআই পিন বুলি লিখা থাকিব তো আপোনালোকে সেট ইউপিআই পিনটো আপোনালোকৰ হিচাপত 6টা নম্বৰ বহাই দিব তো আপোনালোকে যেতিয়া ইউপিআই পিনটো আপোনালোকৰ যেতিয়া সাকসেসফুল হৈ যাব সাকসেসফুল হৈ যোৱাৰ পিছত আপোনালোকক মই এতিয়া ক'বলৈ বিচাৰিছো যেতিয়া আপোনালোকৰ সাকসেসফুল হৈ যাব তাৰ পিছত আপোনালোকে আৰু এটা সৰু কাম কৰিব লাগিব সৰু কামটো হৈছে আপোনালোকে এতিয়া হোমত আহিব লাগিব হোমত অহাৰ পিছত টু কন্টেক্টত যাব লাগিব টু কন্টেক্টত যোৱাৰ পিছত আপুনি যাৰ লিংকৰ পৰা ডাউনলোড কৰিছে এতিয়া যদি আপুনি এই ভিডিওটো চাই কিনে এই ডেসক্ৰিপচনৰ পৰা লিংকটোৰ পৰা ডাউনলোড কৰিছে তেনে হলে আপোনালোকে মোৰ মোবাইল নম্বৰটোত 1 টকা এটা সেন্ড কৰিব লাগিব মানে এই এপ্লিকেশনটোৰ পৰা ফাৰ্স্ট পেমেন্ট এটা ট্ৰান্সফাৰ হ'ব লাগিব ফাৰ্স্ট পেমেন্ট হলে আপোনালোকক 1 টকা বুলি কৈছো 1 টকাতকৈ তো বেছি ক'ব নোৱাৰো তো যেতিয়া আপোনালোকে 1 টকাটো সেন্ড কৰি দিব 1 টকাটো সেন্ড কৰি দিয়াৰ লগে লগে আপোনালোকে 200 টকা এটা ক্যাশবেক পাব আৰু 200 টকাটো ক'ত পাব মই আপোনালোকক দেখাই দিছো ইয়াতে হিষ্ট্ৰী বুলি এটা অপচন আছে হিষ্ট্ৰীত এবাৰ ক্লিক কৰিব লাগিব হিষ্ট্ৰীত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই ইয়াতে ফিল্টাৰত গৈ কিনে ফোন পে ওয়ালেট দেখাই ক্লিক কৰি এপ্লাই কৰিছো আপোনালোকক এতিয়া দেখাই দিছো চাওক আপোনালোকে ইয়াতে ক্যাশবেক 200 টকা বুলি আহি গৈছে তো এনেকৈ আপোনালোকে ইয়াৰ পৰা 200 টকাকৈ সকলোৱে পাব
কিন্তু ফাৰ্ষ্ট ট্ৰানজেকশ্যন এটা হ'ব লাগিব 1 টকা এটা আপোনালোকে ট্ৰানজেকশ্যন কৰিব যদি মোৰ এই ভিডিওটো ডেসক্ৰিপচনৰ পৰা আপোনালোকে ডাউনলোড নকৰে বেলেগৰ পৰা ডাউনলোড কৰে তো আপোনালোকে সেইজন ব্যক্তিক 1 টকাটো ট্ৰান্সফাৰ কৰিব লাগিব যদি আপোনালোকে এই ভিডিওটো ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰিছে তেনেহলে আপোনালোকে এই যে স্ক্ৰিনত দেখিবলৈ পাইছে এই মোবাইল নম্বৰটো টু কন্টাক্ট অপচনটোত গৈ কিনে ইয়াতে মোৰ মোবাইল নম্বৰটো মাৰি দিব মোবাইল নম্বৰটো মাৰি দিয়াৰ পিছত মোৰ মোবাইল নম্বৰটোত এবাৰ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা ইন্টাৰফেস আহি যাব এতিয়াতো মোৰ মোবাইল নম্বৰটো মাৰিলেতো নাহে তো মই এটা বেলেগ মোবাইল নম্বৰ এনেকৈ আহি যাব ইন্টাৰফেস এটা মোৰ মোবাইলটো মাৰি দিয়াৰ পিছত তাৰপিছত ইয়াতে আপোনালোকে এন্টাৰ এমাউন্ট বুলি থাকিব আপোনালোকে 1 ক্লিক কৰি দিব নহয়তো আপোনালোকৰ সেন্ড 1 বুলি লিখা দিব আপোনালোকে তাতে ক্লিক কৰিলে হৈ যাব তো 1 লিখি কিনে আপোনালোকে সেন্ড কৰি দিব সেন্ড কৰি দিয়াৰ পিছত আপুনি যেটো ইউপিআই পিন বহালে অলপ আগত সেই ইউপিআই পিনটো আপোনালোকৰ এতিয়া বিচাৰিব ইউপিআই পিনটো বহাই দিয়াৰ পিছত শুদ্ধ চিনটো ক্লিক কৰি দিব যেতিয়া আপোনাৰ বেংক একাউণ্টৰ পৰা 1 টকাটো ট্ৰান্সফাৰ হৈ যাব 1 টকাটো ট্ৰান্সফাৰ হৈ যোৱাৰ লগে লগে আপোনালোকে 200 টকা এটা ক্যাশবেক পাব কিন্তু আপোনালোকৰ এই এপ্লিকেশনটো আগতে নাথাকা হ'ব লাগিব যি সকলৰ নাই সেই সকলেহে 200 টকাকৈ লাভ কৰিব পাৰিব আৰু ইয়াতে ভাল খবৰটো হৈছে কি যদি আপুনি এই এপটো বেলেগ এজনক ৰেফাৰ কৰিলেও আপুনি পাব 200 টকাকৈ তো আপোনালোকে নিশ্চয় গম পালে লগতে এই এপ্লিকেশনটোৰ পৰা আপোনালোকে মোবাইল ৰিচাৰ্জও কৰিব পাৰিব ডিটেইলছ ৰিচাৰ্জও কৰিব পাৰিব তো এনেকৈ আপোনালোকে এইটো এপ্লিকেশনৰ পৰা 200 টকাকৈ লাভ কৰিব পাৰিব সকলোৱে যদি এই ভিডিওটো ভাল পালে প্লিজ সকলোৱে লাইক কৰক এই ভিডিওটো সকলোৱে শেয়াৰ কৰি দিয়ক লগতে এনেকুৱা ভিডিওবোৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই আছিল ধন্যবাদ জয় আই অসম